এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰী আৰু যুৱক যুৱতীৰ বাবে জনাব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰত জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে। হাতত মাত্ৰ কেইটামান দিন, কৰক এই বিশেষ কাম। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্যৰ কৰ্মচাৰী আৰু যুৱক যুৱতীসকলে সেৱা সেতু পৰ্টেলৰ জৰিয়তে পুনঃ পঞ্জীয়নৰ সময় 15 আগষ্ট 2024 তাৰিখৰ ভিতৰত নিৰ্ধাৰণ কৰিছে আৰু সকলোৱে সেৱা সেতু পৰ্টেলৰ জৰিয়তে পুনঃ পঞ্জীয়ন কৰিব লাগিব। যিসকল প্ৰাৰ্থীয়ে 2 জানুৱাৰী 2024 চনৰ আগতে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিছিল, তেওঁলোকে 15 আগষ্ট 2024 তাৰিখৰ ভিতৰত সেৱা সেতু পৰ্টেলত পুনঃ পঞ্জীয়ন কৰিবলৈ জনোৱা হৈছে। আৰু এই পুনঃ পঞ্জীয়ন প্ৰক্ৰিয়া 2 ধৰণে কৰিব পাৰিব: আধাৰৰ সৈতে পুনঃ পঞ্জীয়ন আৰু আধাৰ অবিহনে পুনঃ পঞ্জীয়ন। আৰু 15 আগষ্টৰ ভিতৰত আপোনালোকে পুৱা 8 বজাৰ পৰা সন্ধিয়া 8 বজাৰ ভিতৰত এই কাম কৰিব পাৰিব। আৰু 15 আগষ্টৰ ভিতৰত যিসকলে পুনঃ পঞ্জীয়ন নকৰে তেওঁলোকৰ এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন ইনভেলিড হৈ পৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু যুৱক যুৱতীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।